নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰত। আৰু তেজপুৰত আজি আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। আৰু সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ যি প্ৰতিষ্ঠা দিৱস দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হৈছে তেজপুৰত। আৰু তেজপুৰত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছে। আৰু ৰাতিপুৱা তেখেতলোকে পতাকা উত্তোলন শ্বহীদ তৰ্পণ কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিছে। আৰু ইতিমধ্যে অনুষ্ঠানটি চলি আছে। আৰু ইয়াত যিসকল বিষয়ববীয়া আছে তেখেতলোকৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু বিগত 2 বছৰ পূৰ্বে এই সংগঠনটোৱে জন্ম লাভ কৰিছিলে। আৰু জন্মলগ্নৰ পৰাই সংগঠনটোৱে অসমত বসবাস কৰা যিসকল আদিবাসী সম্প্ৰদায়ৰ লোক তেখেতলোকৰ যি সামগ্ৰিক উন্নয়ন আৰু অধিকাৰৰ হকে সংগ্ৰাম কৰি আহিছে। আৰু এই সংগঠনটোৱে ইতিমধ্যে ৰাষ্ট্ৰপতিকে আদি কৰি প্ৰধানমন্ত্ৰীকে আদি কৰি বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। প্ৰথমতে আমি সংগঠনটোৰ যিগৰাকী কেন্দ্ৰীয় সভাপতি ডক্টৰ বাণেশ্বৰ মিৰ্ধা, আমি তেখেতৰ মনৰ কথা জনাৰ চেষ্টা কৰিম। আৰু তেখেতৰ যি প্ৰয়াস, এই প্ৰয়াসতে আজি সংগঠনটোৱে ইমান দূৰ আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আৰু বিশেষকৈ লাঞ্ছিত, বঞ্চিত, নিপীড়িত, নিৰ্যাতিত যিসকল আদিবাসী তেখেতলোকৰ কাৰণে এটা বলিষ্ঠ কণ্ঠ হিচাপে পৰিচিত হৈছে। আৰু ইয়াতে আছে বাণেশ্বৰ মিৰ্ধা, আমি তেখেতৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম। কি ক'বা, আজি দেখা গৈছে চাওঁতে সংগঠনটোৱে 2টা বৰ্ষ অতিক্ৰম কৰিলে, আজি আপোনালোকে দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে তেজপুৰত, কি ক'বা আজি দিনটোত? হয়, আমি আজি তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ উষানগৰীত আমি তেজপুৰৰ আমাৰ আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো আনন্দৰে উদযাপন কৰিছোঁ। আৰু এই উদযাপন অনুষ্ঠানৰ মাজেদি আমি সমস্ত অসমৰ আদিবাসী সমাজক এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি এই 2 বছৰ কাৰ্যকাল সংগঠনটো গঠন কৰি আমি যিখিনি কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰম্ভ কৰি অসম চৰকাৰলৈকে আমি সকলো ধৰণৰ যিখিনি জাতিটোক প্ৰতিষ্ঠা কৰিব লাগে, সাংবিধানিক হিচাপে আমাক সুৰক্ষা পাবৰ কাৰণে যিখিনি জনজাতিকৰণৰ কাম কাজ কৰিব লাগে, এই গোটেইখিনি কাম কাজ আমি কাৰণে আমি যিবিলাক কাম কৰিব লাগে সেই কামবিলাক আমি স্মাৰকপত্ৰৰ মাজেদি চৰকাৰক অৱগত কৰিছোঁ। আৰু আমি জাতিটোক এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলো দিশৰ পৰা আমি পৰিপক্কভাৱে এটা গঠন কৰিবৰ কাৰণে আমি যত্নপৰ হৈ আছোঁ। আৰু আমি ভৱিষ্যতলৈ আৰু কিছুমান পন্থা আমি গ্ৰহণ কৰি আছোঁ। সেই পন্থাৰ মাজেদি আজি এই 2 বছৰ কাৰ্যসূচী যিখিনি আমি আগবঢ়াই লৈ গৈছোঁ, আৰু ভৱিষ্যতলৈ জাতিটোক আমি আৰু এটা সুস্থ সবল এটা সমাজ হিচাপে, সম্প্ৰদায় হিচাপে গঢ় দিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ আমি কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ডক্টৰ বাণেশ্বৰ মিৰ্ধাই কথাখিনি জনালে। বিগত 2টা বছৰে সংগঠনটোৱে জাতিৰ হকে সংগ্ৰাম চলাই আহিছে, জাতিৰ হকে প্ৰতিটো বিপদৰ সময়ত মাত মাতিছে। আৰু আজি 2টা বছৰ সম্পূৰ্ণ হ'ল সংগঠনটোৰ। আৰু ইয়াত সংগঠনটোৰ আৰু প্ৰতিনিধি আছে, কি ক'ব আজিৰ দিনটোত? মই আজি চবকে জোহাৰ জনাইছোঁ। বিশেষকৈ আজি আমাৰ এই প্ৰতিষ্ঠা দিৱস 2 বছৰ উকলিল। আৰু আমি বহুত দুখ কষ্টৰ মাজেৰে আমি আন্দোলন কৰি আহিলোঁ, কিন্তু আমি দেখিলোঁ আজি আমাৰ সংগঠনটো 2 বছৰ হৈছে যদিও আমাৰ সদৌ অসম আদিবাসীবিলাক আন্দোলন কৰি আহিছে। প্ৰায় 80 বছৰ হৈ গ'ল, এই বছৰ যোৱাৰ লগে লগে 80 বছৰ ভৰি পূৰ্ণ দিব। কিন্তু আমাৰ যিবিলাক মূল দাবীসমূহ চৰকাৰে আজিলৈকে আমাক দিয়া নাই, আৰু আমি বৰকৈ দুখিত। আৰু আমি দেখিবলৈ পাইছোঁ বৰ্তমান 6 জনগোষ্ঠী যিটো প্ৰতিবেদন দাখিল কৰিলে সেইটোতো সমালোচনা নহ'ল চৰকাৰৰ ঘৰত। আৰু সেই প্ৰতিবেদনত আমি দেখা পাইছোঁ কিছুমান আঁসুৱা, যিটো নেকি যিটো আঁসুৱাত আছে সেই আঁসুৱা দি আমি জনজাতিকৰণ স্বীকৃতি নাপাম। গতিকে যেনেকৈ আমাৰ আদিবাসীবিলাকক দিছে, হ'ব নালাগিছিলে। সংবিধানত বোলা বস্তুটো নাই। কিন্তু আমি যি অৰিজিনেল আদিবাসী গোটেই ভাৰতবৰ্ষত হিচাপে আছোঁ, আমাক সেই হিচাপে স্বীকৃতি দিয়ক চৰকাৰক। আমি এইটোৱে আমি আবেদন জনাইছোঁ। আৰু আগন্তুক দিনত যিটো প্ৰতিবেদন যিটো আমি আঁসুৱা ভৰা আছে, এই 4-5টামান আমি দেখা পাইছোঁ, সেই আঁসুৱাবিলাক যাতে শুদ্ধ কৰি
প্ৰতিবেদনখন পঠিয়াই এয়ে আমাৰ অনুৰোধ থাকিল চৰকাৰৰ ওচৰত যাতে আমি সকলোৱে স্বীকৃতি পাওঁ 6 জনগোষ্ঠী। এয়ে মোৰ মন্তব্য আছিলে চৰকাৰৰ প্ৰতি। হয়, ইতিমধ্যে শুনিলে অলপতে চৰকাৰে এটা প্ৰতিবেদন আনিছিলে বা তেখেতলোকে আদিবাসীসকলক STV বুলি এটা শব্দ উল্লেখ কৰিছিলে আৰু এই শব্দত কিন্তু মুঠেই সন্তুষ্ট নহয় অসমৰ আদিবাসী সমাজ, কিয়নো STV বুলি কোনো ধৰণৰ স্তৰ নাই বুলি আজি তেখেতলোকে অভিযোগ আনিছে আৰু এনেদৰেই আজি তেখেতলোকৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন হৈছে। কি ক'বা আজিৰ দিনটোত? নমস্কাৰ, জহাৰ। কথা হ'ল আপোনালোকে সকলোৱে জানিছে, আমাৰ অসমবাসী ৰাইজে জানিছে, ভাৰতবৰ্ষী ৰাইজে জানিছে, অসম চৰকাৰৰ পৰা যিটো আমাৰ প্ৰতিবেদন কেন্দ্ৰীয় গভৰ্ণমেণ্টলৈ পঠাব লাগে, সেই প্ৰতিবেদনত এতিয়ালৈকে আমাৰ আদিবাসী জাতিৰ কোনো নাম লিষ্টত সোমোৱা নাই। আৰু যিটো এই প্ৰতিবেদনত মডেলিটি যিটো বনাব লাগে সেইটো অসম চৰকাৰে এতিয়ালৈকে বনোৱা নাই। যিহেতু আমি আদিবাসী 36 জনজাতি ঐক্য মঞ্চই এইটোকে অনুৰোধ জনাইছোঁ যাতে এই আদিবাসীসকলৰ যিটো STP সেইটো আমি সাংবিধানিক মতে পাব লাগে। আৰু আমাৰ যিটো পিচ একৰ্ডত এটা প্ৰথম দফাত ক্লজত অনুচ্ছেদত মানে অন্তৰ্গত হৈছে 2.1ত যে আদিবাসীসকলক ST হিচাপে জনজাতিকৰণ দিব লাগে। কাৰণ এই STটো আমি 7 বাৰ নে 8 বাৰ আমাৰ নাকচ হৈ গৈছে। এইটো চৰকাৰৰ অৱহেলাৰ কাৰণে হৈছে। আমি যিহেতু আদিবাসীসকল এনেই পিছপৰা, আমি বহুতো যদিও আমাৰ ছাত্ৰ সংগঠন অন্যান্য সংগঠনসমূহে আন্দোলন কৰি আছে, কিন্তু প্ৰচিডিউৰ মতে অসম চৰকাৰে এতিয়াও আদিবাসীসকলৰ যিসকল জাতিয়ে জনজাতি পাব লাগে সেইটো প্ৰতিবেদনত এতিয়াও ঠাই পোৱা নাই। গতিকে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই যিসকল 36টা জনজাতীয় লোক আছে তেওঁলোকৰ নামটো প্ৰতিবেদনত ঠাই পাব লাগে। সেইমতে শুদ্ধ তালিকা প্ৰস্তুত কৰি আমাৰ মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন সেইটো দিল্লীলৈ প্ৰেৰণ কৰিব লাগে। নহ'লে আমি এই লগোৱা প্ৰতিবেদনটো পঠালে আমি কিন্তু ওলমি থাকিম বা ওলমাই থকা এটা ৰাস্তা দেখিবলৈ পোৱা হৈছে। এইখিনিকে মই অনুৰোধ জনাইছোঁ অসম চৰকাৰক। হয়, ইতিমধ্যে শুনিলে STV যি শব্দ, এই শব্দক লৈ কিন্তু শংকিত হৈ পৰিছে অসমৰ আদিবাসী সমাজ আৰু তাকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে আদিবাসী 36 অনুসূচিত জনজাতি ঐক্য মঞ্চৰ বিষয়ববীয়াসকল আৰু তেখেতলোকে চৰকাৰক স্পষ্টকৈ আজি জনাই দিছে চৰকাৰে এই সলনি P সংযোজন কৰক আৰু STP হিচাপে তেখেতলোকক স্বীকৃতি দিয়ক, জনজাতিৰ মৰ্যাদা দিয়ক আৰু তাকে দাবী উত্থাপন কৰিছে। আৰু বহু কথা আছে অসমত বসবাস কৰা আদিবাসীসকলৰ, কিয়নো তেখেতলোকৰ শৈক্ষিক সামাজিক ক্ষেত্ৰতো বহু কৰণীয় আছে চৰকাৰৰ বুলি আজি তেখেতলোকে দাবী উত্থাপন কৰিছে। আৰু ইয়াত আৰু বিষয়ববীয়া আছে, আমি তেখেতলোকৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত চমুকে? হয়, নমস্কাৰ। মই দেৱেন চন্দ্ৰ ভেংৰাই আজি এই 36টা জনগোষ্ঠী আদিবাসীসকলৰ আজি প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ আনন্দিত হৈছোঁ। আমাৰ দাবী যে চৰকাৰে যি প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে তাত আমাক হিচাপে প্ৰস্তাৱটো পঠাবৰ কাৰণে যো-জা কৰিছে, কিন্তু আমি হিচাপে নহয় P হিচাপে আমাক প্ৰস্তাৱটো পঠাবৰ কাৰণে অনুৰোধ জনাইছোঁ কেন্দ্ৰীয় চৰকাৰলৈ। যিহেতু চৰকাৰৰ শ্লোগান আছে সবকা সাথ সবকা বিকাশ, এই আদিবাসীসকলে অতি পুৰণি এটা জাতি ভাৰতবৰ্ষৰ। গতিকে ST পোৱাটো আমাৰ অধিকাৰ, সংবিধানে দিছে। এই অধিকাৰটো শুদ্ধভাৱে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি আমাক জনজাতি পোৱাত সঠিকভাৱে আমাক সহায় কৰিব বুলি আশা ৰাখি মই অনুৰোধ জনাইছোঁ। কি ক'ব আজিৰ দিনটোত চমুকে? আজি হৈ 36 জনগোষ্ঠী ঐক্য মঞ্চ অসমৰ তৰফৰ পৰা আমি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্যৰ গ্ৰুপ অফ মিনিষ্টাৰক জনাব বিচাৰিছোঁ, যিহেতু আমি এই 26 চনত যিটো নিৰ্বাচনী বৈতৰণি পাৰ কৰিব আমাক ভাকু ভাওনা দেখাই এখন বিল বনাই STV লগাই আমাক ওলমাব বিচাৰিছে। আৰু STV কনষ্টিটিউশ্যনত তাত লিখাই নাই যে STV বুলি কোনো ST হেৰি আছে, মৰ্যাদা পাবলৈ কোনো হেৰি আছে, উৰুংগা আছে, নাই তেনেকুৱা।
গতিকে আমাৰ হিল এণ্ড প্লেন এৰিয়াত যিটো হেৰি আছে লিপিবদ্ধ আছে সেইখিনি আমাক পাব লাগে। আৰু মুঠতে ৩৬ জনগোষ্ঠী অসমৰ তৰফৰ পৰা আমি জনাই দিব বিচাৰিছোঁ, যিহেতু আমাক বছৰে ঠগ প্ৰবঞ্চনা কৰি আহিছে আৰু এই ঠগ প্ৰবঞ্চনা চৰকাৰক একদম গ্ৰুপ অফ মিনিষ্টাৰক জনাব বিচাৰে, আমাক শুদ্ধ এখন বিল বনাই যাতে আমাৰ জনগোষ্ঠীটো জনজাতি প্ৰদানৰ ক্ষেত্ৰত যাতে কোনো কেন্দ্ৰ চৰকাৰৰ কোনো অসুবিধা নহয়, সেই হিচাপে ইয়াত গ্ৰুপ অফ মিনিষ্টাৰ মানে ST ভিটো আঁতৰাই প্লেন আৰু হিলছ লগাই কিনে আমাক ST যিটো আমাৰ ওৰাং মুণ্ডা খাৰিয়া মাঝি চাওদা চাওৰা কলভিল চবৰ গড়গড়াত মালৰ 36 শিডিউলাইজ কমিউনিটি আণ্ডাৰ দ্য যিটো পাবলগীয়া যিটো কনষ্টিটিউশ্যন ৰাইট দিছে আমাক, যে আমি ভাৰতবৰ্ষৰ ইণ্ডিজিনাছ পিপুল হয়, এই হিচাপে আমাক জনজাতিকৰণ পাব লাগে। আৰু জনজাতি পৰাৰ যিটো মৰ্যাদা আমাৰ এইটো বাৰ্ট ৰাইট হয়। আমি এই মঞ্চৰ দ্বাৰাই চৰকাৰক শুকাই দিব বিচাৰিছোঁ, যদি আমাক ইয়াত ST ভি লগাই আমাক যদি ST পোৱাৰ জেগাত আমাক ওলমাই থয়, তেনেহ'লে আগন্তুক নিৰ্বাচনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি ৩৬ জনগোষ্ঠী ঐক্য মঞ্চ অসমে ইয়াত প্ৰস্তুত হৈছোঁ। এইটো আমি সকীয়াই দিব বিচাৰোঁ। কেন্দ্ৰ চৰকাৰ আমাক ঠগ প্ৰবঞ্চনা বহুত দিন চলালে, এতিয়া আৰু নচলিব। ভৱিষ্যত দিনত আমাক যদি এনে ঠগ প্ৰবঞ্চনা কৰে, আমি বহুত সমস্যা আছে। আমি ছাত্ৰ সংগঠন হৈ কিনে আমি আন্দোলন কৰিছোঁ, আজি ৩৬ জনগোষ্ঠী অসম হৈ কিনে আন্দোলন কৰিছোঁ। যিহেতু আজি আমি যুগ ধৰি অসমত আমি ভূমিহীন হৈছোঁ, যুগ ধৰি আমাৰ মাটি পাট্টা নাই, যুগ ধৰি আমাৰ যিটো কনষ্টিটিউশ্যন ৰাইট আছে সেইটো আমি পোৱা নাই, আৰু জনজাতিকৰণৰ মৰ্যাদা আমি পাব লাগে সেইটো পোৱা নাই। আৰু আমাৰ যিটো দৈনিক মজুৰি আমি বাৰে আমি বাগানবিলাকত যিবিলাক দৈনিক মজুৰি হয় তাৰ কাৰণে বিৰোধিতা কৰিছোঁ, ফাইট কৰি আছোঁ, কিন্তু আজি 551 টকা হ'ব লাগে সেইটোও কৰা নাই। গতিকে আমাক যি হিচাপে পলিটিকেল যিটো হেৰি কৰিছে, ডমিনেশ্যন কৰি পেলাই আমাৰ ওপৰত যিটো আকাশীলতা হিচাপে যিটো হেৰি লৈ আছে, তাৰ ক্ষেত্ৰত আমি চৰকাৰৰ বিৰোধ কৰিছোঁ। আৰু এই মঞ্চৰ পৰা সকীয়াই দিব বিচাৰোঁ চৰকাৰখনক, যে আগন্তুক নিৰ্বাচন আগে ৩৬ জনগোষ্ঠীক STকৰণ নিদিলে আমি এই বিজেপি চৰকাৰ পুলিয়ে পোখাই আমি উঘালি পেলাৰ এটাহে প্ৰস্তুত চলাই আছোঁ। হয়, ইতিমধ্যে শুনিলে যদি আগন্তুক যে ২৬ৰ বিধানসভা নিৰ্বাচন, এই ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি অসমত বসবাস কৰা আদিবাসী সম্প্ৰদায়ৰ লোকসকলৰ জনজাতি মৰ্যাদাৰ ব্যৱস্থা কাৰ্যকৰী হৈ নুঠে, তেতিয়াহ'লে ২৬ৰ নিৰ্বাচনত এসেকা দিব বিজেপি চৰকাৰক। আজি তাৰে হুংকাৰ দিছে ইয়াত থকা এই ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ বিষয়ববীয়াসকলে। আৰু আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্য মঞ্চৰ বিষয়ববীয়াসকলে এনেদৰে আজি ক্ষোভ প্ৰকাশ কৰিছে, আৰু তেখেতলোকে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিছে এই সভাত। আৰু এই সভাৰ জৰিয়তেই চৰকাৰক দিছে শেষ সকিয়নি, চৰকাৰে নিজৰ দায়িত্ব পালন কৰক, অন্যথা আগন্তুক দিনত চৰকাৰে তাৰ প্ৰত্যুত্তৰ পাবলৈ প্ৰস্তুত থাকক বুলি আজি তেখেতলোকে সকিয়নি প্ৰদান কৰিছে। আৰু ইয়াতে আছে সংগঠনটোৰ আৰু এগৰাকী বিষয়ববীয়া, আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব এই মঞ্চৰ পৰা আজি? নমস্কাৰ, মই আজি নিউজ চেনেল 24ক ধন্যবাদ জনাইছোঁ। এই চেনেল থ্ৰুদি মই চৰকাৰক জনাব বিচাৰিছোঁ যে আদিবাসী 36 অনুসূচিত জনজাতি অন্যান্য ষ্টেটত যেনেকৈ এভেইল কৰি আছে, ঝাৰখণ্ড হওক, বিহাৰ হওক, উৰিষ্যা হওক, যেনেকৈ এভেইল কৰিছে, সেই একেখিনিয়ে সংবিধানৰ বন্দীৰ তলত থকা আমাৰ অসমত 36 অনুসূচিত জনজাতি সেইখিনি সুবিধা কেলৈ আজি বছৰ ধৰি বঞ্চিত হৈ আছে। গতিকে এই বছৰে চৰকাৰক অনুৰোধ জনাওঁ যাতে STV বাদ দি STPD হিচাপত আমাক জনজাতি প্ৰক্ৰিয়া যিটো চলি আছে, সেই প্ৰক্ৰিয়াটো যাতে শুদ্ধকৈ বনাই মেলি চেণ্ট্ৰেল চৰকাৰলৈ পঠিয়াই আমাৰ এই বছৰতে যাতে আমি সেই বঞ্চিত প্ৰাপ্যৰ পৰা যাতে আমি প্ৰাপ্তি স্বীকাৰ কৰিব বা উপভোগ কৰিব পাৰোঁ, তাৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ। নতুবা ২৬ চনত নিৰ্বাচনত ইয়াৰ হয়তো বিৰোধ প্ৰতিক্ৰিয়া প্ৰভাৱ পৰিব পাৰে। এয়ে মই চমুকৈ ক'লোঁ। কি ক'ব? জহৰ মই চৰকাৰক এইটোৱে জনাব বিচাৰিছোঁ, আমাক মানে ভাৰতবৰ্ষত যিবিলাক মানে আমাৰ আদিবাসী এই ৩৬ জনগোষ্ঠীক আমাৰ প্ৰথমৰ পৰাই আমাক ভোট বেংক বনাই ৰাখিছে। গতিকে এতিয়া আমি সজাগ হৈছোঁ। এতিয়া আমি ইয়াৰ বৰ্তমান যিটো চৰকাৰ চলি আছে, সিও আমাক মানে ভোট বেংক বনাবহে বিচাৰি আছে। গতিকে এইবাৰ আমি জনাই দিছোঁ, অহা ২৬ যিটো আমাৰ নিৰ্বাচন আহি আছে, সেই নিৰ্বাচন আমি মানে প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু। কি ক'ব আজি দিনত চমুকে? আজি আমাৰ এই যে ৩৬ জনগোষ্ঠীৰ ফালৰ পৰা মই এইটোৱে ক'ব বিচাৰোঁ চৰকাৰক, আজি আমাক বহুদিনৰ পৰা আমাৰ এই আদিবাসীটো বিভিন্ন ফালৰ পৰা দূষিত হৈ আছে, আৰু আমাৰ
যিটো আমাৰ পাবলগীয়া এইখিনি আমাৰ জাতীয়কৰণ যিটো পাবলগীয়াখিনি আমাক চৰকাৰে যাতে পি বুলি আমাক নামাকৰণ দিয়ক, যাতে ভি বুলি কোনো আমাৰ সংবিধানত নাই। আৰু ঝাৰখণ্ড বিহাৰত যিবিলাক আমাৰ আদিবাসী ST পৰিছে এইবিলাক ভিৰ কোনো নাই। গতিকে আমাক আদিবাসী হিচাপে আমাক পি লগাই আমাক জাতিকৰণ দিব বুলি মই চৰকাৰক অনুৰোধ কৰিছোঁ। এয়ে মোৰ আজি চমু বক্তব্য। হয়, ইতিমধ্যে শুনিলে ST ভি আঁতৰাই আদিবাসী সম্প্ৰদায়ৰ লোকসকলক ST পি হিচাপে মৰ্যাদা দিয়ক, তেখেতলোকে তাৰে দাবী কৰিছে। আৰু ST ভি যি এই শব্দ সম্পূৰ্ণ তেখেতলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু এনেদৰেই আজি সংগঠনটোৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ল তেজপুৰত। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। আৰু আমিও আশা কৰোঁ চৰকাৰে তেখেতলোকৰ যি দাবীৰ প্ৰতি সঁহাৰি জনাব, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই তেজপুৰৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।